এইটো আছিল তোমালোকৰ BA থাৰ্ড ছেমিষ্টাৰ যিসকল ষ্টুডেণ্ট অসমীয়া ছাবজেক্ট লৈ পঢ়ি আছা, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি আলোচনা কৰিম তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ এছামিছৰ 4 নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। যিহেতু তোমালোকৰ 13 তাৰিখত এক্সাম আছে অসমীয়া ছাবজেক্ট, তো কিছুমান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, তো তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা। তো চেপ্টাৰটো হ'ল যে অসমৰ মাৰ্গীয় শাস্ত্ৰীয় সংস্কৃতি 4 নম্বৰ চেপ্টাৰ। তো এই চেপ্টাৰত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চাই লোৱা। যে অতি চমু প্ৰশ্ন উত্তৰ। প্ৰশ্ন নম্বৰ 1 যে সত্ৰ কি? তো সত্ৰ কি বা সত্ৰ কাক বোলে কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। যে ইয়াৰ উত্তৰটো দিয়া আছে যে সত্ৰ যে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ গুৰুজনাই অসমত স্থাপন কৰা এক ধৰ্মীয় অনুষ্ঠান। গুৰুজনাৰ এক হৰিনাম ধৰ্ম প্ৰচাৰৰ প্ৰাক কালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। এইটো চাই যাবা। কুৱেশ্যন নম্বৰ 2 যে সত্ৰ শব্দৰ অৰ্থ কি? তো ইয়াৰ এনচাৰটো দিয়া আছে সত্ৰ শব্দটোৰ অৰ্থ হ'ল যে সৎ লোকক ত্ৰাণ কৰোৱা বা পণ্য ধামলৈ গতি কৰা। কুৱেশ্যন নম্বৰ 4 টো চাই যাব পৰীক্ষাৰ কাৰণে যে শাস্ত্ৰীয় নৃত্য কাক বোলে? তো ইয়াৰ উত্তৰটো দিয়া আছে যে শাস্ত্ৰীয় নৃত্য কাক বোলে? শাস্ত্ৰ নিৰ্দেশিত পথ বা মাৰ্গৰ দ্বাৰা অনুশাসিত বা নিয়ন্ত্ৰিত নৃত্যৰ নামে শাস্ত্ৰীয় বা মাৰ্গীয় নৃত্য বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5 যে অসমৰ মাৰ্গীয় বা শাস্ত্ৰীয় নৃত্য বুলিলে কোনকেইটা নৃত্যক বুজা যায়? তো ইয়াৰ উত্তৰত দিয়া আছে যে অসমৰ মাৰ্গীয় বা শাস্ত্ৰীয় নৃত্য বুলিলে সত্ৰীয় নৃত্য, দেৱদাসী নৃত্য, ওজাবলী নৃত্যক বুজা যায়। কুৱেশ্যন নম্বৰ 7 যে সত্ৰীয় নৃত্য কি ভাগত ভগাব পাৰি বা ভাগ কৰিব পাৰি? তো ইয়াৰ উত্তৰত দিয়া আছে সত্ৰীয় নৃত্যক দুটা ভাগত ভাগ কৰিব পাৰি। তো প্ৰথমত দিয়া আছে নাট বা ভাওনাৰ পৰা অহা নৃত্য আৰু 2 নম্বৰত আছে স্বতন্ত্ৰীয় নৃত্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মডেল পেজ নম্বৰ 133 দিয়া আছে, ইয়াৰ পৰা চাই ল'বা। তাৰপিছত তোমালোকৰ কিছুমান কমন কুৱেশ্যন হ'ল যে কুৱেশ্যন নম্বৰ 11 যে 4 নম্বৰ চেপ্টাৰৰ চমু টকাৰ প্ৰশ্ন উত্তৰৰ 11 কুৱেশ্যনটো ইম্পৰ্টেণ্ট হোৱাৰ কাৰণে তোমালোকে চাই যাবা। যে হস্তি বিতৰণৰ পুথিখন কোনে ৰচনা কৰিছিল? যিহেতু এই কুৱেশ্যনটো তোমালোকে আগতে পাই আহিছে, ছেকেণ্ড ইয়াৰত আহিছে, ফাৰ্ষ্ট ছেমিষ্টাৰত দিয়া আছে। তো হস্তি বিতৰণৰ পুথিখনৰ কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰদত্তই হস্তি বিতৰণৰ পুথিখন ৰচনা কৰিছিল। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে 13 নম্বৰ কুৱেশ্যন অসমৰ স্থাপত্যৰ নিদৰ্শন বুলিলে প্ৰধানকৈ কোনখিনিক বুজায়? তো ইয়াৰ উত্তৰটো দিয়া আছে অসমৰ স্থাপত্যৰ নিদৰ্শন বুলিলে প্ৰধানকৈ পুৰণি অসমত নিৰ্মাণ কৰা মঠ মন্দিৰসমূহৰ ৰজাঘৰীয়া প্ৰসাদ, দুৰ্গ, শাক আদিৰ কথাকে বুজা যায়। ইয়া আছিল অসমৰ স্থাপিত নিদৰ্শন বুলিলে প্ৰধানকৈ কোনখিনিক বুজা যায়। মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 2 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে এইটো চাই যাবা যে মাৰ্গীয় সংস্কৃতি মানে কি? এইটো বৰ্ড কুৱেশ্যন আহিব পাৰে 2 বা 5 মাৰ্কৰ কাৰণে যে মাৰ্গীয় সংস্কৃতি মানেনো কি? মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, এইটো চাই যাবা। ইয়াৰ এনচাৰটো এইবিলাক আছিল। তো এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা, নহ'লে এটা স্ক্ৰীনশ্বট মাৰি লোৱা। তো তোমালোকে চমু টকাখিনিও চাই ল'ব পাৰা পৰীক্ষাৰ কাৰণে। যে 18 নম্বৰ কুৱেশ্যন পেজ নম্বৰ 140 পেজত দিয়া আছে যে প্ৰথমটো চমু টকা চাই যাবা সত্ৰীয় বাদ্য কাক বোলে? তো সত্ৰীয় বাদ্য কি চমু টকা আহিব পাৰে, এইটো তোমালোকে চাই ল'বা। কুৱেশ্যনৰ এনচাৰটো মডেলৰ পৰা চাই ল'বা। আৰু এখন আছে চমু টকা, সেইটো তোমালোকে চাই লোৱা। দ্বিতীয়খন চমু টকা দিয়া আছে যে ব্যাস সংগীত। তো ব্যাস সংগীতৰ বিষয়ে তোমালোকৰ চমু টকা আহিব পাৰে। ইয়াৰ এনচাৰটো তাৰ পৰা তোমালোকে চাই ল'বা। মডেলৰ পৰা 141 পেজত দিয়া আছে, তাৰ পৰা চাই ল'বা। এতিয়া চাই লোৱা যে তোমালোকে 10 মাৰ্কৰ কাৰণে 3-4টা কুৱেশ্যন দিয়া আছে যে মডেলত। যে ৰচনাত্মক প্ৰশ্ন উত্তৰৰ ভিতৰত প্ৰথম কুৱেশ্যনটো চাই যাব পাৰা 10 মাৰ্কৰ কাৰণে। যে অসমীয়া জাতীয় জীৱনলৈ সত্ৰীয় সংস্কৃতিৰ অৱদান সম্পৰ্কে এতিয়া আলোচনা আগবঢ়োৱাক। তো এইটো চাই ল'ব পাৰা। এইটো এনচাৰটো তোমালোকে চাই লোৱা। ইয়া আছিল পিছৰ এনচাৰ কুৱেশ্যন নম্বৰ 1ৰ ৰচনাত্মক প্ৰশ্ন উত্তৰৰ অসমীয়া ছাবজেক্টৰ থাৰ্ড ছেমৰ অসমীয়া ছাবজেক্টৰ 4 নম্বৰ চেপ্টাৰৰ। এইটো আছিল তোমালোকৰ দীঘলীয়া কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটোৰ এনচাৰ। আৰু এখন তোমালোকে দীঘলীয়া কুৱেশ্যন প্ৰশ্ন চাই ল'ব পাৰা। যে 3 নম্বৰ কুৱেশ্যন 144 কুৱেশ্যনত দিয়া আছে পেজত, মডেল পেজত। যে সত্ৰীয় গীত আৰু নৃত্যৰ বিষয়ে এতিয়া আলোচনা আগবঢ়োৱা। তো ইয়াৰ এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা, কাৰণ মডেলৰ
পৰা তোমালোকে এনসাৰখিনি দিবলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তোমালোকক কুৱেশ্যনবিলাক কৈ দি আছোঁ আৰু তোমালোকে এনসাৰবিলাক মডেলৰ পৰা চাই ল'বা। নেক্সট প্ৰশ্নটো তোমালোকে চাব পাৰা যে 7 নম্বৰ যেটো প্ৰশ্ন 157 পেজত দিয়া আছে অসমৰ চিত্ৰকলাৰ ইতিহাসত প্ৰতিচিত্ৰসমূহৰ ভূমিকা সম্বন্ধে আলোচনা কৰা। কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে চাই যাব পাৰা। তো তোমালোকৰ এছামিছ সাবজেক্টৰ যেটো হেকৰ যেটো কুৱেশ্যন আজিৰ ভিডিঅ'ৰ যেটো হেকৰ কুৱেশ্যন হ'ল যে কুৱেশ্যন নম্বৰ 8। তো 8 নম্বৰ কুৱেশ্যনটো যে দিয়া আছে অসমৰ ভাস্কৰ্যৰ ইতিহাসত আহোম যুগৰ অৱদান সম্বন্ধে আলোচনা কৰা। তো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2024-ৰ। তো তোমালোকে অসমীয়া সাবজেক্টৰ বেছিকৈ তোমালোকে চেপ্টাৰ 3টা চাই যাবা যে 1, 2 আৰু 3। তো এই 3টা চেপ্টাৰৰ পৰা বেছি তোমালোকৰ কুৱেশ্যন আহিব। মোস্ট ইম্পৰ্টেণ্ট চেপ্টাৰটো হ'ল যে 3 নম্বৰ চেপ্টাৰৰ পৰা বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব। তো সেই চেপ্টাৰ তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা আৰু 4 নম্বৰ চেপ্টাৰটো বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন নাহে। তো তোমালোকে ইয়াৰ পৰাও কিছু কুৱেশ্যন চাব লাগিব। তো ইয়াৰ পৰা কিছু তোমালোকে চাই ল'বা। তো মোস্ট ইম্পৰ্টেণ্ট চেপ্টাৰটো হ'ল যে 3 নম্বৰ চেপ্টাৰটো তোমালোকে ভালদৰে চাই যাবা 3 আৰু 1 আৰু 2। তো এইটো আছিল হেকৰ কুৱেশ্যন। তো হেকৰ কুৱেশ্যনৰ এনসাৰটো তোমালোকে চাই ল'বা মডেলৰ পৰা 159 পেজত দিয়া আছে। তো তোমালোকে ভালদৰে চাই যাবা যিহেতু তোমালোকৰ এক্সাম আহি পাইছে। আজিৰ